ইভিনিং তো আজি মঙ্গলবাৰ 20 তাৰিখ আগষ্টৰ সো আজি কেনেকুৱা নিফটি আৰু বেংক নিফটিয়ে আমাৰ মুভমেন্ট দিলে সেইখিনি এবাৰ আমি চাই লওঁ আৰু লগতে কাইলে কাৰণে বুধবাৰ যেহেতু কাইলে বেংক নিফটিৰ এক্সপায়াৰিও আছে সো কেনেকুৱা ধৰণৰ মুভমেন্ট আমি কাইলে আশা কৰিব পাৰো বা লগতে কেনেকুৱা ধৰণৰ আমাৰ লেভেলখিনি থাকিব সেইখিনি আজি আমি ডিসকাস কৰি লওঁ আহক অপশন যেহেতু আমি বায়াৰ হয় সো আমাৰ কাৰণে আসলতে এই লেভেলখিনি আগৰ পৰা ৰেডি কৰি থোৱাটো বহুত ইম্পৰ্টেন্ট কাৰণ লাইভ মাৰ্কেটত আসলতে আমি তেতিয়া এটা কাম আমাৰ কমি থাকে বুলি ধৰিব আজি যদি আমি লেভেলখিনি ডিসকাস কৰি ৰেডি কৰি ৰাখো তেতিয়া হলে কাইলে আমাৰ লাইভ মাৰ্কেটৰ সময়ত আমাৰ এটা কাম কমি থাকে আমি ট্ৰেডিং ডিসিশন লওঁতে আসলতে আমাৰ উজু হয় হেতু কাৰণে মই আগতীয়াকে লেভেলখিনি বনাই ৰখাটো সাজেষ্ট কৰো বা নিজে হলেও কৰো এতিয়া নিফটি চাই লওঁ আহক নিফটি যোৱাকালি আমি যেটো ভিডিও দিছিলো তাত আমি যিখিনি লেভেল ডিসকাস কৰিছিলো আজি নিফটি আসলে গ্যাপ আপে ওপেনিং হল গ্যাপ আপ ওপেনিং হৈ 24600 ওপৰত আমি আসলে আপসাইডৰ প্ল্যানিং কৰিছিলো আৰু এটা যদি মন কৰে নিফটি মোটামুটি 9:25 আহি আমাৰ যেটো লেভেল আছিল 24600 হে লেভেলটো ওচৰ পাই সাপোৰ্ট লৈ পেলাই প্ৰথম যেটো আমাৰ টাৰ্গেট আছিল আসলে 24720 সেই টাৰ্গেটলৈকে নিফটি গুছি গল এটা জুনে জুনে ইয়াত ট্ৰেড লৈ পেলাই প্ৰফিট কৰিব পাৰিলে কিন্তু তাৰ পিছত নিফটি আসলতে বিশেষ একো মুভমেন্ট গুটে দিনটো নিদিলে নিদি পেলাই ই সম্পূৰ্ণ সাইডৱেজ হৈ থাকিলে আৰু 720 আমাৰ যেটো লেভেল আছিল হেতু পাৰে নহলে পিছত পাৰ দুই এবাৰ চেষ্টা কৰিছিলে এবাৰ দুবাৰ তিনিবাৰ চেষ্টা কৰিছিলে কিন্তু পাৰ হ'ব নোৱাৰিলে আৰু ক্লোজিং যেটো আহিছে আমাৰ 24698 সো 24698 আমাৰ ক্লোজিং আহিছে এতিয়া ক্লোজিং টো বেয়া বুলি ক'ব নোৱাৰি কিন্তু হলো 700 ৰ ওপৰত যদি ক্লোজিং দিব পাৰিলে হয় তেতিয়া হলে আৰু অলপ পজিটিভ মানে হৈ থাকিলহেতেন এতিয়া কাইলে কাৰণে যদি আমি প্ল্যান কৰিবলৈ হয় তেতিয়া হলে আপসাইডে যদি আমি আপসাইডে প্ল্যান কৰিবলৈ হয় তেতিয়া হলে মিনিমাম 7 আজি সক হাইয়েস্ট হৈছে আজি 24734 সো 24734 যদি আজি হাই হয় তেতিয়া হলে মিনিমাম ৰাউন্ড ফিগাৰ ওচৰত আছে আমাৰ 750 তো 24750 ওপৰত যেতিয়ালৈকে মাৰ্কেটখন নিতিকে 24750 24750 ৰ ওপৰত যেতিয়ালৈকে মাৰ্কেট নাযায় তেতিয়ালৈকে আমি কাইলে কাৰণে আসলতে আপসাইডৰ কাৰণে প্ল্যান নকৰো এতিয়া কাইলে কাৰণে যদি আমি কল সাইডে প্ল্যান কৰিবলৈ হয় তেতিয়া হলে আমি মিনিমাম 24750 ৰ ওপৰতে কল সাইডে প্ল্যান কৰাটো উচিত হ'ব নহলে থিতা ডিকে কাইলে যথেষ্ট হোৱাৰ চান্স আছে কাৰণ বেংক নিফটি এটা সাইডে এক্সপায়াৰি আছে আৰু আজিকালি এনেকুৱা হৈছে এক্সপায়াৰি যিখিনি ইনস্ট্ৰুমেন্ট হয় হেকিহঁতি বিশেষ মুভমেন্ট হেদিনাখন নিদিয়ে আসলতে দেখা যাওক কি হয় কাইলে টাৰ্গেট যদি আমি আপসাইডে কাইলে ধৰিবলৈ হয় তেতিয়া হলে 750 ওপৰত প্ৰথমটো টাৰ্গেট আমি পাম 24800 আমাৰ প্ৰথম টাৰ্গেট হ'ব আৰু দুই নম্বৰটো টাৰ্গেট হ'ব আমাৰ 850 ৰেজিস্ট্যান্স 24900 আছে সো থাৰ্ড টাৰ্গেট আমাৰ 24900 তো কি পালো এতিয়া আমি যদি আপসাইডে আমি কাইলে প্ল্যান কৰিবলৈ হয় মিনিমাম মাৰ্কেটক আমি 24750 ৰ ওপৰত যাব দিম আৰু 24750 ৰ ওপৰত যদি মাৰ্কেট টিকি যায় তেতিয়া হলে 24800 24850 আৰু 900 আমাৰ তিনটা টাৰ্গেট আপসাইডে আছে তা দিব নিদিব হেতু মাৰ্কেটে জানিব কিন্তু লেভেল ওয়াইজ এই তিনটা টাৰ্গেটে আমাৰ উলাই আহিছে এটা বস্তু মন কৰিব 24900 ত ৰেজিস্ট্যান্স আছে আৰু 24850 টো কিন্তু ৰেজিস্ট্যান্স আছে সো হেতু কাৰণে এইগিটা লেভেলৰ আশে-পাশে আহিলে যিমান পায় প্ৰফিট বুক কৰি লবলৈ চেষ্টা কৰিব নহলে হয়তো সেলাৰে যদি এক্টিভেট হৈ যায় মাৰ্কেট ডাউন লৈ গুছি হ'ব পাৰে তেওঁলোকে এতিয়া ডাউন সাইডে যদি আমি প্ল্যান কৰিবলৈ হয় তেতিয়া হলে এই যেটো লেভেল
এইটোতে আচলতে আজি সাপোর্ট লৈছে এইটো লেভেলটো হৈ গ'ল আমাৰ 24670 24670 670 যেহেতু আছে হেতু কাৰণে আমি 660 কৰি লৈছো 24660 অকমান বাফাৰ ৰাখিছো আচলতে 24660 যেতিয়ালৈকে ব্ৰেক নকৰে তেতিয়ালৈকে ডাউন সাইডে কোনো ধৰণৰ ট্ৰেড প্ল্যান নকৰিব আৰু যদি কেনেবাকে 24660 ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি প্ৰথম টাৰ্গেটটো পাব পাৰো 24600 24600 আমাৰ প্ৰথম টাৰ্গেট থাকিব আৰু 24600 পৰা হয়তো ই সাপোর্ট লবলৈ চেষ্টা কৰিব পাৰে সেই বস্তুটো মন কৰিব 24600 যদি মাৰ্কেটখন ধৰি ৰাখিব নোৱাৰে তেতিয়াহলে 24500 লৈকে নিফটি আমাক ডাউন সাইডে মুভমেন্ট কাইলে দিব পাৰে সো আমাৰ কাৰণে ডাউন সাইডে ইম্পৰ্টেন্ট লেভেল হৈ গল 24660 যদিহে 660 ব্ৰেক কৰি দিয়ে তেতিয়াহলে 24600 লৈকে মাৰ্কেট আহিব পাৰে আৰু 600 যদি ব্ৰেক কৰে তেতিয়াহলে 24500 ফালে আমি নিফটি কাইলে অহা দেখিবলৈ পাব পাৰো আৰু 24500 যেহেতু সাপোর্ট আছে সো হেতু কাৰণে টাৰ্গেট যদি মই লয়ও তেতিয়াহলে 24500 লৈকে মই টাৰ্গেট লম এতিয়া ডেইলি টাইম ফ্ৰেমত যদি এবাৰ ইয়াৰ ষ্ট্ৰাকচাৰটো চাই লওঁ তেতিয়াহলে কেনেকুৱা দেখিব সব কন্টিনিউয়াসলি এদিন দুদিন তিনদিন আমি আসলতে নিফটিক ওপৰলৈ গৈ থকা দেখি আছো দেখিছেনে এই 16 আগষ্টৰ পৰা চাওক ধুনীয়াকে ই আসলতে আপসাইডে আমাক মুভমেন্ট দি আছে আৰু ক্লোজিংও কৰিছে সদায় প্ৰতিদিনে আগৰ প্ৰিভিয়াস ডে ক্লোজিংৰ ওপৰত আসলতে ধুনীয়াকে ক্লোজিং কৰি আছে সো এটো আসলতে বুলিশ ট্ৰেন্ডতে থকা নিচিনা দেখাইছে হেতুক লৈ একো নাই কিন্তু আমাৰ ওপৰত ৰেজিস্ট্যান্স আছে হেতু কাৰণে অকমান কেয়াৰফুলি ট্ৰেড কৰিব বিশেষকৈ 24850 আৰু 24900 এই দুইটা লেভেলতে যেহেতু ৰেজিস্ট্যান্স আছে সো হেতু কাৰণে কেয়াৰফুলি ট্ৰেড কৰিব আপসাইডে হয়তো এনেকুৱাও হ'ব পাৰে যে যেহেতু 3 দিন কন্টিনিউয়াসলি মুভমেন্ট দি দিছে আপসাইডে হয়তো এদিনৰ কাৰণে অলপ হোল্ড লবও পাৰে সো হেতু কাৰণে আমি কাইলে দিনটো চাই ল'ব লাগিব কেনেকুৱা ধৰণৰ ক্লোজিং নিফটিয়ে কাইলে দিয়ে এনে আৰএসআই হিচাপত যদি চাবলৈ যাও তেতিয়া হলো 50 ওপৰতে আছে এতিয়া বৰ্তমান 59 ভ্যালু হৈ আছে আৰু এটো পজিটিভ বুলিশ সিগন্যাল বুলি আমি ধৰিব পাৰো বাকি জাকি নহক দেখা যাওক কাইলে কেনেকুৱা ধৰণৰ মুভমেন্ট আমি পাও এটা ব্যাংক নিফটি আবার চাই লও ব্যাংক নিফটি আজি আসলে নিফটিতকে ভাল মুভমেন্ট দিলে আপসাইডেও ডাউন সাইডেও মই আসলে ব্যাংক নিফটিত আজি কোন ধৰণৰ ট্ৰেড নললো 20 তাৰিখ আমি আসলে কালি ভিডিওটোতে কৈছো যে আমি আপসাইডে প্ল্যান কৰিছিলো কেতিয়া 50450 ওপৰত ই 50450 যেতিয়া ব্ৰেক কৰিলে তাৰ পিছত চাওক এই আমাৰ দুইটা টাৰ্গেটে হিট কৰিলে আসলে 50600 ও হিট কৰিলে আৰু 50850 এটো টাৰ্গেটও হিট কৰিলে ওপৰলৈকে গৈছিলে প্ৰায় 51050 আশে-পাশে আমি যেটো লাষ্ট টাৰ্গেট আমি ৰাখিছিলো তাৰ আশে-পাশে গৈ আসলে ৰেজিস্ট্যান্স লৈ ক্লোজিং 50800 ৰ ওপৰত দিছে ই যদি কেনেবাকে ক্লোজিং 50850 ওপৰত দিলেহেতেন নহয় তেতিয়া হলে আৰু মানে পজিটিভনেস ইয়াত থাকিলেহেতেন কিন্তু 800 ৰ তলত দিয়া কাৰণে কাইলে ওপেনিংটো আসলে বহুত ইম্পৰ্টেন্ট হ'ব এনে ফিবোনাচি হিচাপত যদি চাবলৈ যাও তেতিয়া ই মোটামুটি 0.5 ফিবোনাচি যেটো 0.5 লেভেল আছে তাৰ ওচৰতে ক্লোজিং দিছে সো হেতু কাৰণে এটো যেটো ডাউনফল আহিছে এটো আমি ৰিট্ৰেসমেন্ট বুলিয়ে ধৰি লম যেহেতু প্ৰফিট বহুত হৈ গল যথেষ্ট আপসাইড অহাৰ কাৰণে যথেষ্ট প্ৰফিট মানুহে পাইছে সকে বায়াৰ খিনিয়ে সো বায়াৰ সকলে প্ৰফিট বুক কৰিছে বুলি আমি ধৰি লম কাৰণ এটো যেহেতু 0.5 লেভেলতে ই ক্লোজিং দিছে আমাক
হেতু কাৰণে আশা কৰিছো কাইলে হয়তো ই আৰু আপসাইডে মুভমেন্ট আমাক দিব পাৰে আৰু যদি আপসাইডে ই মুভমেন্ট দিয়ে তেতিয়া হলে আমাৰ লেভেল খিনি কেনেকুৱা হ'ব ফিফ খন এতিয়া আঁতৰাই দিওঁ আপসাইডে যদি মুভমেন্ট আমি কাইলে প্ল্যান কৰো তেতিয়া হলে 50850 এই যেটো আমাৰ লেভেল ব্ৰেক কৰি পেলাই ই ওপৰলৈ গৈছিলে 51000 না ফাললে প্ৰথম ইয়াক কাইলে 50850 ওপৰত টিকিবলৈ দিব এই যেটো আপসাইড এবভ আমি প্ল্যান কৰো এতিয়া কাইলে কাৰণে আপসাইড এবভ কি আহিছে upside above 50850 এটা কাইলে কাৰণে যদি আমি আপসাইডে প্ল্যান কৰিবলৈ হয় তেতিয়া হলে আমি 50850 ওপৰত যদি মাৰ্কেট টিকি যায় তেতিয়া হলে আমি আপসাইডে প্ল্যান কৰিব পাৰো এটা আপসাইডে আমাৰ টাৰ্গেট কি থাকিব টাৰ্গেট থাকিব প্ৰথমটো টাৰ্গেট 51050 51050 আমাৰ প্ৰথম টাৰ্গেট আৰু 51155 আমাৰ দুই নম্বৰ টাৰ্গেট থাকিব 51155 যদি কেনেবাকে নিফটি বেংকে কাইলে ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি নিফটি বেংকক ধুনিয়াকে কাইলে 51500 ৰ ফালে মুভমেন্ট দিয়া দেখিবলৈ পাম ইমানে শৰ্ট কভাৰিং আহিব আসলতে ঠিক তেনেকে যদি ডাউন সাইডে আমি প্ল্যান কৰো ডাউন সাইডে প্ল্যান কৰিবলৈ হলে ডাউন সাইডে প্ল্যান কৰিবলৈ হলে একদম কমকে হলো নিফটি বেংকক কাইলে 50600 ব্ৰেক কৰিবলৈ দিব ডাউন সাইড বিলো 50600 50600 ৰ তলত যদি কাইলে মাৰ্কেট থাকে তেতিয়া হলে আমি ডাউন সাইডে আসলতে প্ল্যান কৰিব পাৰিম আৰু ডাউন সাইডে যদি আমি প্ল্যান কৰো 50600 ৰ তলত তেতিয়া হলে আমাৰ টাৰ্গেট কি থাকিব পাৰে প্ৰথমটো টাৰ্গেট 50450 আগৰ যেটো আমাৰ লেভেল আমি উলিয়াই ৰাখিছিলো 50450 50500 ৰ আশে-পাশে অহা লগে লগে ই সাপোৰ্ট লবলৈ স্টাৰ্ট কৰিব সো হেতু কাৰণে 50450 লৈকে ৰখি নাথাকিব যদি 500 ৰ আশে-পাশে প্ৰফিট দেখে তেতিয়া হলে প্ৰথম প্ৰফিট বুক কৰা স্টাৰ্ট কৰি দিব যদি কেনেবাকে 50450 লেভেলটো ব্ৰেক কৰি দিয়ে তেতিয়া হলে 50250 ত আমাৰ সাপোৰ্ট আছে সো আমাৰ টাৰ্গেটও থাকিব 50250 সেকেন্ড টাৰ্গেট থাৰ্ড টাৰ্গেট হিচাপে আমি 50000 ৰ ৰাখিম কাৰণ যেহেতু কাইলে ইয়া এক্সপায়াৰি হয় কেনেবাকে যদি মুভমেন্ট দি দিয়ে তেতিয়া হলে ই বহুত ডাঙৰ মুভমেন্ট দিব পাৰে সো হেতু কাৰণে যদি ডাউন সাইডে কেনেবাকে মুভমেন্ট দিয়া স্টাৰ্ট কৰি দিয়ে তেতিয়া হলে 50450 আমাৰ প্ৰথম টাৰ্গেট 50250 আমাৰ সেকেন্ড টাৰ্গেট আৰু 50000 আমাৰ থাৰ্ড টাৰ্গেট হিচাপে আমি ধৰি লব পাৰিম আপসাইডে 51050 আৰু 155 আমাৰ দুটা টাৰ্গেট তিন নম্বৰটো আমি 50500 হিচাপত ৰাখিম কাৰণ 51150 যদি ব্ৰেক কৰি যায় ই মোটামুটি 500 ফাললে যাবলৈ স্টাৰ্ট কৰি দিব সো হেতু কাৰণে হেতু অকমান ডাঙৰকে ৰাখিছো টাৰ্গেটটো ওয়ান ডেট ইয়া স্ট্ৰাকচাৰটো এবাৰ চাই লওঁ ওয়ান ডেট যদি আমি এবাৰ স্ট্ৰাকচাৰটো ইয়া চাও তেতিয়া হলে ভালকে যদি চাই লাষ্ট গুটে গিদিন মানে আপোনাৰ ধৰি লওক মোটামুটি 5 আগষ্টৰ পৰা কালি 19 আগষ্টলৈকে যিকিটা আমি ক্লোজিং পাই আছো সেই ক্লোজিং গিটাতকে আসলতে আজিৰ দিনটো ক্লোজিংটো যথেষ্ট পজিটিভ আছে যথেষ্ট ওপৰফালে আছে কিন্তু আৰএসআই আপুনি সব 50 টাচ কৰো হৈ আছে ই প্ৰায় টাচো কৰি গৈছে সো হয়তো এখিনি পা কিবা কাৰণত ই ডাউন সাইডেও আহিব পাৰে হয়তো ইয়াত
যিহেতু হিট কৰিছে, হিট কৰি পেলাই ইয়াক হয়তো তললৈও পঠাব পাৰে। কিন্তু কাইলৈ যদি গেপ আপ হৈ যায় তেতিয়াহ'লে হয়তো চাগে RSI 50ৰ ওপৰত গুচি যাব, বুলিছ আহি যাব, বুলিছ পেটাৰ্ণত। চ' সেইটো কাৰণে কাইলৈ দিনটো আমাৰ কাৰণে আচলতে ইম্পৰ্টেণ্ট হ'ব। আৰু ৰেজিষ্টেঞ্চ হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সেই 51,155ৰ যিটো আমি টাৰ্গেট দেখিছোঁ, ইয়াতো সেইটোৱে ৰেজিষ্টেঞ্চ আমি দেখা পাইছোঁ। চ' সেইটো যদি পাৰ কৰি যায় তেতিয়াহ'লে আপচাইডে সি ভাল মুভমেণ্ট দিব পাৰে। বাকী দেখা যাওক কাইলৈ কেনেকুৱা ধৰণৰ আমি মুভমেণ্ট দেখিবলৈ পাওঁ নিফটি বেংক নিফটিত। আৰু লাইভ মাৰ্কেটত যদি কিবা থাকে মই নিশ্চয় আপডেট কৰিম। ধন্যবাদ। এই চেনেলটো আচলতে ফাইনেন্সিয়েল যিহেতু বিষয়ৰ ওপৰত থকা, চ' সেইটো কাৰণে মই ইয়াত আচলতে বেলেগ টপিক আনিব নিবিচাৰোঁ। কিন্তু আজি মোৰ দেউতায়ে কৈছে যে সদায় এই স্ক্ৰীনখনে ওলাই থাকে আৰু তই বলবলাই থাক আৰু মানুহে চাগে খুব বৰ পায়। কিন্তু মই তেওঁক কৈছোঁ যে ট্ৰেডিংটো ইমানেই এটা ইণ্টাৰেষ্টিং কাম বা ইণ্টাৰেষ্টিং বস্তু, যোনে যোনে এই ট্ৰেডিঙৰ লগত জড়িত হৈ আছে তেওঁলোকে এই কেণ্ডেল ষ্টিক আৰু এই চাৰ্টখনৰ বাহিৰে বেলেগ কিবা চিনি পায় বুলি মই নাভাবোঁ আচলতে। চ' সেইটো কনফিডেঞ্চৰ ওপৰত বেছ কৰি পেলাই মই ইয়াত বেলেগ ৰঙা নীলা হালধীয়া একো আনিব বিচৰা নাই। আৰু যিহেতু লেভেলখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইখিনিয়ে আচলতে ডিছকাছ কৰি পেলাই মই পোষ্ট কৰিব বিচাৰোঁ আচলতে। বেলেগটো আৰু কি কথা পাতিম ন। বাৰু ঠিক আছে, দেখা যাওক। ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে, আৰু ছাপোৰ্ট কৰিব। যদি কিবা আৰু শুধৰাব লাগে, ইয়াত বেলেগ ধৰণৰ আৰু কিবা যদি মই এড কৰিব লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু যিমান পাৰোঁ মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।